যোৰহাটত বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে কংগ্ৰেছে। বিজেপিৰ একাংশ কৰ্মীয়ে যোৰহাটত কেইবাখনো চৰকাৰী আঁচনিৰ ওপৰত আৰ্থ সামাজিক জৰীপ চলোৱাৰ নামত ৰাইজৰ মাজত কেইবাখনো প্ৰপত্ৰ বিতৰণ কৰি ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ তুলিছে যোৰহাট জিলা কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰি এই প্ৰপত্ৰৰ জৰিয়তে জৰীপ চলোৱাৰ অজুহাতত নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ তুলি কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ দাখিল কৰিছে ৰিটাৰ্নিং বিষয়াৰ ওচৰত। যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন স্থানত বিজেপি কৰ্মীসকলে এনেধৰণৰ প্ৰপত্ৰৰ জৰিয়তে ৰাইজক বিজেপিৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। তেওঁলোকে প্ৰধানমন্ত্ৰী শব্দটো ইউজ কৰিছে। এতিয়াতো প্ৰধানমন্ত্ৰী হৈ থকা নাই, এতিয়াতো লোকসভা নিৰ্বাচন, তো প্ৰধানমন্ত্ৰী শব্দটো ইউজ কৰি তেওঁলোকে সেইখন কেনেকৈ বনাইছে? এইটো MCC ৰুল ভাইলেশ্যন। লগত চৰকাৰী আঁচনি তেওঁলোকে কি কৰিছে? অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ড এইবিলাক বা এখন মাইনা নমুনা আঁচনি নে কিবা এখনো তেওঁলোকক দেখিছোঁ ফৰ্ম। তো এইবিলাক আঁচনি যে তেওঁলোকে দিছে, এই আঁচনিবিলাক জৰীপ কোনে চলাব লাগে? চৰকাৰী বিষয়া নহ'লে পঞ্চায়তৰ প্ৰতিনিধি। যিহেতু পঞ্চায়ত এতিয়া নাই, ব্লকৰ যিসকল নিয়োজিত বিষয়া থাকিব বা চৰকাৰী সেই বিভাগৰ যিসকল বিষয়া তেওঁলোকে জৰীপ চলাব পাৰে। বিজেপি দলে এই নিৰ্বাচনৰ সময়ত কেনেকৈ জৰীপ চলাইছে, এইটো এটা আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। আৰু যিটো আমি ভাবিছোঁ যে মডেল কোড অফ কণ্ডাক্ট মানে ভায়োলেট হৈছে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত। তো এইবিলাক ক্ষেত্ৰত আমি যোৰহাট জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছে বিভিন্ন জেগাত আমি অভিযোগনামা দাখিল কৰিছোঁ। শিৱসাগৰত অসম গণ পৰিষদ দলে মুকলিকৈ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশাসনৰ অধীনত থকা ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী কাৰ্যালয় খুলিলে অগপ দলে। শিৱসাগৰত ইয়াকে লৈ উত্থাপন হৈছে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ। অগপ দলে কোনো ধৰণৰ অনুমতি নোহোৱাকৈ ৰুদ্ৰসাগৰত চৰকাৰে নিৰ্মাণ কৰি থকা ৰূপহী পথাৰ ক্ৰীড়া প্ৰকল্পত খুলিছে মুখ্য নিৰ্বাচনী কাৰ্যালয়। বিৰোধী দলসমূহে ইয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক দাখিল কৰিছে লিখিত অভিযোগ। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াইছোঁ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰ জিলাতো ঠায়ে ঠায়ে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ৰুদ্ৰসাগৰ স্থিত ৰূপহী পথাৰ ক্ৰীড়া প্ৰকল্পত। আৰু এই ক্ৰীড়া প্ৰকল্পটো হৈছে এটা ৰাজহুৱা অনুষ্ঠান তথা এখন ৰাজহুৱা খেলপথাৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে এই ৰাজহুৱা স্থানত অসম গণ পৰিষদ দলে তেওঁলোকৰ অসম গণ পৰিষদ শিৱসাগৰ বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ইয়াতে এটা খুলিছে তথা অস্থায়ীভাৱে স্থাপন কৰিছে। ক্ৰীড়া প্ৰকল্প ৰূপহী পথাৰ ক্ৰীড়া প্ৰকল্প কোনো ৰাজনৈতিক দলৰ বা ব্যক্তি বিশেষৰ সম্পত্তি নহয়। এয়া এক ৰাজহুৱা অনুষ্ঠান, এয়া চৰকাৰী ভূমি। আৰু এই চৰকাৰী ভূমিত এই ৰূপহী পথাৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে। বৰ্তমানলৈকে কোনো ধৰণৰ অনুমতি দিয়া নাই। ৰাজহুৱা ভূমিত বা ৰাজহুৱা খেলপথাৰত এনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় খুলিবলৈ কোনো অনুমতি দিয়া নাই। কি ক'ব? আচলতে ৰাজহুৱা এটা প্ৰতিষ্ঠানত এটা ৰাজনৈতিক দলৰ অফিচ খুলিবৰ কাৰণে কোনে অনুমতি দিলে, এইটো আমাক অতি সোনকালে আমাৰ ইয়াতে সদুত্তৰ লাগে। আৰু এটা আচলতে আছে, আমি প্ৰতিবাদ কৰিব খুজিছোঁ। এই অফিচটো আচলতে এটা ৰাজহুৱা এই ৰূপহী পথাৰ খেলপথাৰত অনুমতি দিয়াৰ অধিকাৰটো আচলতে এটা অফিচ কেনেধৰণে খুলিবলৈ সক্ষম হৈছে, এইটো আমি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আৰু আমি যোৱাকালি ইয়াৰ ওপৰত আমি গোচৰ দিছোঁ। ইয়াত ৰাজহুৱা সম্পত্তিত কোনো এটা ৰাজনৈতিক অসম গণ পৰিষদ দলে আমি কালি আমি গোচৰ দিছোঁ। তাৰ উপৰিও আমি গণ পৰিষদ দলৰ আমি কৰ্মকৰ্তাসকলৰ পৰা আমি জানিব খুজিছোঁ। আৰু আমি এনেকুৱা এটা ধাৰণা হৈছে অসম গণ পৰিষদৰ নিজৰ সমষ্টিটোকে ৰাখিব নোৱাৰা আমগুৰি সমষ্টি সন্মানীয় প্ৰতিভা হাজৰিকাদেৱৰ আচলতে একতায়কতা মানে এটা নেতৃত্বত আচলতে এই অফিচটো হৈছে নেকি? তেখেতৰ দম্ভৰ কাৰণে দম্ভৰে আচলতে অফিচটো খুলিব খুজিছে নেকি? তেখেতৰ ক্ষমতাৰ অধিকাৰ ক্ষমতাত থকাৰ কাৰণে আচলতে জোৰ জবৰদস্তি অফিচটো খুলিব খুজিছে নেকি? এই কথাটো আমি জিলা প্ৰশাসনৰ পৰা জানিব খুজিছোঁ, নিৰ্বাচনী আয়োগৰ পৰা জানিব খুজিছোঁ। আৰু তৎকালীনভাৱে আচলতে এই অফিচটোৰ ক্ষেত্ৰত এটা আমি আচলতে ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ।